ডাঙৰ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত বাংলাদেশৰ জাতীয় সংগীত সলনি কৰিব আমাৰ সোনাৰ বাংলা বাংলাদেশৰ যি জাতীয় সংগীত হে আমাৰ সোনাৰ বাংলা সলনি কৰিব আৰু এই জাতীয় সংগীত সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে বাংলাদেশত নতুন চৰকাৰ হোৱাৰ পিছত এই সিদ্ধান্ত লোৱাৰ দিশে অগ্ৰসৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা সেই জাতীয় সংগীত সলনি কৰিব বাংলাদেশৰ জাতীয় সংগীত আছিল আৰু সেই বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোনাৰ বাংলা সলনি কৰি অন্য জাতীয় সংগীত বাংলাদেশত এতিয়াৰ পৰা প্ৰৱৰ্তন হ'ব আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত মোহাম্মদ ইউনুছৰ চৰকাৰে এনে ধৰণৰ সিদ্ধান্ত ল'বলৈ গৈছে নেকি উল্লেখ যে প্ৰধান উপদেষ্টা মোহাম্মদ ইউনুছৰ চৰকাৰে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যোৱাক লৈ এবাৰ প্ৰতিক্ৰিয়া হৈছে উল্লেখ যে আমাৰ সোনাৰ বাংলাৰ পৰিৱৰ্তে বাংলাদেশৰ জাতীয় সংগীত অন্য হ'ব বাংলাদেশৰ জাতীয় সংগীত এতিয়াৰ পৰা আমাৰ সোনাৰ বাংলা নাথাকিব উল্লেখ যে আমাৰ সোনাৰ বাংলাৰ জৰিয়তে কেনেদৰে বাংলাদেশৰ জাতীয় সংগীতে বিশেষভাৱে জনপ্ৰিয়তা অৰ্জন কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে 1905 চনত ৰচনা কৰা এই সংগীত বাংলাদেশে জাতীয় সংগীত হিচাপে লৈছিল কিন্তু দুৰ্ভাগ্যজনক বিষয় হৈছে যে বাংলাদেশে জাতীয় সংগীত হিচাপে লোৱা আমাৰ সোনাৰ বাংলা অৱশেষত সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৱশেষত সলনি কৰিব বিচাৰিছে আমাৰ সোনাৰ বাংলা এই গানটো ইতিমধ্যে সলনি কৰিবলৈ লৈছে আৰু এই ক্ষেত্ৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই গীতটো জাতীয় সংগীত হিচাপে যেতিয়া গ্ৰহণ কৰিছিল বাংলাদেশে সেই বাংলাদেশতে এইবাৰ এই গীতটি সলনি কৰি জাতীয় সংগীতৰ স্থানত অন্য গীত এইবাৰ দিবলৈ গৈছে জাতীয় সংগীতৰ স্থানত অন্য গীত গ্ৰহণ কৰিবলৈ গৈছে উল্লেখ যে 1971 চনৰ 3 জানুৱাৰীত যেতিয়া ঢাকাৰ পল্টন ময়দানত ছাত্ৰ লীগ আৰু শ্ৰমিক লীগৰ সভাত এই গানটো প্ৰথমবাৰৰ বাবে সমবেত সংগীত হিচাপে সকলোৱে গাইছিল আৰু সেই মুহূৰ্ততে কেনেদৰে সকলোৱে জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিবলৈ আগবাঢ়ি গৈছিল 17 এপ্ৰিল 1971 চনত কেনেদৰে বাংলাদেশত ইয়াৰ জাতীয় সংগীত হিচাপে ইয়াক গ্ৰহণ কৰিলে আৰু ইয়াৰ পৰৱৰ্তী সময়ত 13 জানুৱাৰী 1972 চনত প্ৰথম আনুষ্ঠানিক বৈঠকত এই জাতীয় সংগীত হিচাপে ইয়াক গ্ৰহণ কৰিলে আৰু ইয়াৰ পৰৱৰ্তী সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই গীতটো বাউল নামৰ গ্ৰন্থত থকা এই গীতটো বাংলাদেশত জাতীয় সংগীত হিচাপে গ্ৰহণ কৰাৰ পিছত এতিয়া সলনি কৰিবলৈ গৈ আছে আৰু বাংলাদেশত নতুন চৰকাৰ হোৱাৰ পিছত এই গীত সলনি কৰিব বিচাৰিছে ভাৰতৰ পৰা যোৱা ভাৰতে দিয়া সেই জাতীয় সংগীত ভাৰতে দিয়া সেই গীত জাতীয় সংগীত হিচাপে যি ব্যৱহাৰ কৰিছিল জাতীয় সংগীত হিচাপে যা সন্মান কৰিছিল আমাৰ সোনাৰ বাংলাক এতিয়া সলনি কৰিবলৈ গৈ আছে ভাৰতে দিয়া জাতীয় সংগীত সলনি কৰিব বাংলাদেশে আৰু ইয়াকে লৈ এইবাৰ বাংলাদেশতো হৈছে প্ৰতিক্ৰিয়া ভাৰত আৰু বাংলাদেশৰ যি সম্পৰ্ক সেই সম্পৰ্ক অতি পুৰণি ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ সৈতে কেনেদৰে ডক্টৰ ভূপেন হাজৰিকাৰ সম্পৰ্ক জড়িত হৈ আছে কেনেদৰে ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে বাংলাদেশৰ মধুৰ সম্পৰ্ক আছিল আজি সুধাকণ্ঠৰ জন্মদিনৰ দিনটোতে এনে ধৰণৰ খবৰ প্ৰচাৰ হোৱাক লৈ ইতিমধ্যে বাংলাদেশৰ জনতায়ো অস্বস্তিত পৰিছে আৰু বাংলাদেশৰ একাংশ লোকেও ইতিমধ্যে এই বিষয়টোক লৈ আপত্তি কৰিছে বাংলাদেশৰ জাতীয় সংগীত সলনি কৰিব বিচৰা ভাৰতে দিয়া জাতীয় সংগীত সলনি কৰিব বিচৰা ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা সেই গীত সলনি কৰিব বিচৰা এনে ধৰণৰ কাৰ্যক বাংলাদেশৰ একাংশ জনতায়ো মানি লোৱা নাই মোহাম্মদ ইউনুছৰ চৰকাৰে প্ৰধান উপদেষ্টা মোহাম্মদ ইউনুছৰ যি চৰকাৰ এই চৰকাৰে কেনেদৰে এই বিষয়টো গ্ৰহণ কৰে আৰু বাংলাদেশৰ জাতীয় সংগীত যদি সলনি হয় তেনেহলে বাংলাদেশৰ একাংশই কিয় বিৰোধিতা কৰিবলৈ গৈ আছে সেই সন্দৰ্ভতো লাহে লাহে ইতিমধ্যে বাংলাদেশৰ সেই প্ৰতিবাদ প্ৰকট হৈ পৰিছে পৰিস্ফুট হৈ পৰিছে উল্লেখ বিষয়টো হৈছে যে বাংলাদেশৰ চৰকাৰে যদি জাতীয় সংগীত আমাৰ সোনাৰ বাংলা সলনি কৰে তেনেহলে বাংলাদেশতো যে প্ৰতিবাদ আৰম্ভ হ'ব সেয়া প্ৰায় স্পষ্ট আৰু ভাৰতৰ সৈতে বাংলাদেশৰ যি সম্পৰ্ক তাতো যে আউল লাগিব সেয়াও ধুৰুপ হৈ পৰিছে